নমস্কাৰ চাবিদাসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ প্ৰকাশ পাইছে হয় চাবিদাসকল আপোনালোকে ঠিকেই শুনিছে আৰু যিটো সকলো কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী আৰু সেয়া হ'ল বেতন সুৰক্ষা বিনা চৰ্তে যিসকল কৰ্মচাৰী আপোনাৰ ঠিকাভিত্তিকভাৱে কৰ্মৰত হৈ আছে কণ্ট্ৰেকচুৱেল হিচাপে তেওঁলোকক নিয়মীয়াকৰণ কৰা আনহাতে ২ নম্বৰটো হ'ল দুৰ্গম অঞ্চলত কৰ্মৰত সৰ্বশিক্ষাৰ অধীনস্থ শিক্ষকক বিশেষ ভাত্তা প্ৰদান কৰা লগতে ৩ নম্বৰটো চাব আপোনালোকে কুৰ্তিপূৰ্ণ দৰমহা গাঁথনি সংশোধন কৰা আনহাতে ৪ নম্বৰটো হ'ল দক্ষিণ হালমৰা জিলাৰ ঠিকাভিত্তিক শিক্ষকসকলক একক বদলীকৰণ আৰু বাকী থকা সকলো সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলক বদলিৰ আবেদন শীঘ্ৰে নিষ্পত্তি কৰা ৫ নম্বৰে ১০ বছৰ চাকৰি কাল পাৰ কৰা সকলো সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলক MACPS টাইম স্কেল প্ৰদান কৰা আনহাতে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলৰ বাবে থকা ৰাজ্যপাল অনুমোদিত নিৰ্দেশনাৰ প্ৰতিটো দফা দাৰী কৰ্মসমূহ ৰূপায়ণ কৰা আৰু যিটো সদৌ অসম প্ৰাথমিক উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা এই ৬টা দাবী উপস্থাপন কৰা হৈছে সেয়েহে অহা ৬ মাৰ্চ ২০২৫ তাৰিখে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকৰ প্ৰাপ্য আৰু কৰ্ম সুৰক্ষাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ